নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী পূব আৰু মধ্য বংগোপসাগৰত আজি 24 তাৰিখে অতি নিম্নচাপৰ যি সৃষ্টি হৈছিল এই নিম্নচাপে উত্তৰ আৰু উত্তৰ পূবলৈ গতি কৰি 25 তাৰিখে ৰাতিপুৱা সামুদ্ৰিক ধুমুহালৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে তাৰ পিছতে 26ত ৰাতি ওয়েষ্ট বেংগলৰ সাগৰ আইল্যান্ড আৰু বাংলাদেশৰ খেপুৰপাৰাৰ উপকূল অঞ্চল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে 26 তাৰিখে ৰাতি তাৰ প্ৰভাৱত অসম তথা উত্তৰ পূৰ্বাঞ্চলত এইকেইদিন আটাইখন ৰাজ্যতে বৰষুণৰ সম্ভাৱনা আছে লগতে 26, 27 আৰু 28 তাৰিখে এইকেইদিনত বৰষুণৰ পৰিমাণ মজলীয়াৰ পৰা হোৱাৰ সম্ভাৱনা আছে বেছিভাগ ঠাইতে লগতে এইকেইদিনত বিশেষকৈ 26 তাৰিখে অসম আৰু মেঘালয়ত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগেৰে বতাহ বলাৰ লগতে দুই এঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আৰু ঠিক তেনেকৈ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগৰ বতাহৰ লগতে দুই এঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আৰু মিজোৰাম আৰু ত্ৰিপুৰাৰ দুই এঠাইত 26 তাৰিখে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰো সম্ভাৱনা আছে কিন্তু 27 তাৰিখে অৰুণাচল প্ৰদেশত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে দুই এঠাইত লগতে অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম মণিপুৰ আৰু নাগালেণ্ডত এইকেইখন ৰাজ্যৰ দুই এঠাইত ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবলৰ সৈতে অত্যন্ত প্ৰবল বৰষুণ হোৱাৰো সম্ভাৱনা আছে আৰু 28 তাৰিখে অসম মেঘালয় মণিপুৰ আৰু নাগালেণ্ড ইয়াতে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই এঠাইত অত্যন্ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আমি যদি চাওঁ অহা 26 তাৰিখে অসমৰ প্ৰায়বোৰ জিলাতে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে বিজুলী ঢেৰেকনি বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে লগতে বিশ্বনাথ শোণিতপুৰ লখিমপুৰ ধেমাজি কামৰূপ মেট্ৰ' কামৰূপ বঙাইগাঁও বৰপেটা বাক্সা নলবাৰী আৰু চিৰাং জিলাৰ দুই এঠাইত প্ৰবল বৰষুণৰো সম্ভাৱনা আছে এনেকৈ 27 তাৰিখে আমি যদি চাওঁ বিশেষকৈ বৰাক উপত্যকা আৰু পশ্চিম অসমৰ কিছুমান জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনেকৈ লগতে সেইকেইদিনত উজনি অসমৰ জিলাকেইখনৰ দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে বিজুলী ঢেৰেকনি বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে আৰু 28 তাৰিখে নামনি অসম আৰু বৰাক উপত্যকাৰ মধ্য অসমৰ এখন জিলাত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে বৰপেটা আৰু বাক্সা এই দুখন জিলাত দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ লগতে অত্যন্ত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আৰু উজনি অসমত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে বিজুলী ঢেৰেকনি বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ